Hello everyone. সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ অসমত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট ইতিমধ্যে হৈ গৈছে আৰু সকলোৱে যিসকলে নিৰ্বাচিত হৈছে তেওঁলোকে নিজৰ নিজৰ জিলাত ইতিমধ্যে যোগদান কৰিছে। কিন্তু এইখিনি সময়তে এটা বিষয় চৰ্চাত আহিছে যে যিটো আমাৰ পোষ্টিঙৰ ক্ষেত্ৰত কিছু মানে এটা দুষ্ট চক্ৰ বা দালাল চক্ৰ জড়িত হৈ থকাৰ বা সক্ৰিয় হোৱাৰ এটা নিউজ এটা চৰ্চাত আহিছে। গতিকে এই সম্পৰ্কে বা এই বিষয়টোৰ লগত আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই সম্পৰ্কত এটা সতৰ্কতামূলক বাৰ্তা এটা বা তেখেতে এটা মেছেজ এটা বা তেখেতে এটা বিশেষ পোষ্ট দিছে তেখেতৰ ছ'চিয়েল মিডিয়া পেজৰ জৰিয়তে। আৰু তেখেতে কি উল্লেখ কৰিছে তাত সেইখিনি মই ইয়াত আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াত তেখেতে লিখিছে শিক্ষামন্ত্ৰী মহোদয়ে যে সতৰ্কতামূলক বাৰ্তা, সদ্য নিযুক্তিপ্ৰাপ্ত স্নাতকোত্তৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যোগদানৰ স্থান নিৰ্বাচনৰ প্ৰসংগত এটা দালাল চক্ৰ জড়িত হৈ পৰা দৃষ্টিগোচৰ হৈছে। গতিকে তেওঁলোকৰ আমাৰ যিসকল নতুনকৈ GT হৈছে তেওঁলোকৰ পষ্টিঙৰ ক্ষেত্ৰত ভাল পষ্টিঙৰ কাৰণে এটা দালাল চক্ৰ জড়িত হৈ থকা দৃষ্টিগোচৰ হৈছে। স্নাতকোত্তৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক জনোৱা হ'ল যে তেখেতসকলৰ যোগদানৰ স্থান বা বিদ্যালয়ৰ নিৰ্বাচন জিলা আয়ুক্তৰ অধ্যক্ষতাত গঠিত সমিতিয়ে কৰিব আৰু অভিভাৱক মন্ত্ৰীৰ অনুমতি সাপেক্ষে উক্ত স্থানত যোগদান কৰিব পাৰিব। অৰ্থাৎ এখন কমিটি থাকিব ডিচিৰ আণ্ডাৰত আৰু সেই কমিটিখনে সিদ্ধান্ত কৰিব যে কাক ক'ত পষ্টিং দিয়া হ'ব আৰু গাৰ্জেন মিনিষ্টাৰ যিজন থাকিব অভিভাৱক মন্ত্ৰী সেইখন জিলাৰ তেখেতৰ অনুমতি সাপেক্ষে উক্ত স্থানত তেওঁলোকে নিযুক্তি লাভ কৰিব। গতিকে ইয়াত কোনো তৃতীয় পক্ষৰ চক্ৰান্তত ভৰি নিদিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান জনাইছোঁ আৰু শিক্ষা বিভাগৰ বিষয়াবৰ্গক এই দিশত সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশনা দিলোঁ। গতিকে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ যিবিলাক নতুনকৈ নিযুক্তি পোৱা GT আছে তেওঁলোকলৈ নিৰ্দেশনা প্ৰদান কৰিছে যে কোনেও যাতে এই যিটো দালাল চক্ৰ বা পষ্টিঙৰ কাৰণে যিসকলে লোভ দিয়ে ভাল পষ্টিং দিব বুলি ক'লে তেওঁলোকৰ জালত যাতে কোনেও নপৰে আৰু এই সম্পৰ্কত শিক্ষা বিভাগৰ বিষয়াবৰ্গকো তেওঁ ইনষ্ট্ৰাকশ্যন দিছে যাতে এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰে। গতিকে আমাৰ যিসকল GT নিযুক্তি পাইছে তেওঁলোকে এই ক্ষেত্ৰত সাৱধান হোৱাটো দৰকাৰী আৰু এই বিশেষ পোষ্টৰ জড়িত শিক্ষামন্ত্ৰী মহোদয় সকলোকে এই ক্ষেত্ৰত বা এই বিষয়টোত সাৱধান হ'বলৈ আহ্বান জনাইছে। গতিকে আজিৰ এই ভিডিঅ'ৰ মাধ্যমেৰে শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।